সম্মানীয় ভিউয়ার্স, আজিৰ ভিডিঅ'ত আলোচনা কৰিম ৰাভা দিৱস উদযাপন কৰা হৈছে গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত। এই বিষয়ে আজি আলোচনা কৰিম। তো এই ৰাভা দিৱসত কি কাৰ্যসূচী সম্পাদন কৰা হ'ল, পুষ্পাঞ্জলি, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আদি আৰম্ভ কৰাৰ শেষত কি আৰু কাৰ্যসূচী আলোচনা কৰা হ'ল, গীত মাত, কালচাৰেল অনুষ্ঠান কি পতা হ'ল, গোটেইখিনি আলোচনা কৰিম। ভিডিঅ' শেষলৈকে চাব। ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ওৱান ৰিকুৱেষ্ট টু ইউ, আপোনালোকে যদি মোৰ এই চেনেলত নতুন চাই আছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাৰ উপৰিও ইনফৰ্মেশ্যন আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' এই চেনেলতে প্ৰায় দিনে আপলোড কৰি থাকোঁ। আপোনালোকে গৈ প্লেলিষ্টত গৈ মোৰ ইনফৰ্মেশ্যন আৰু প্ৰিপাৰেশ্যন ভিডিঅ'বিলাক চাব পাৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমেই প্ৰিন্সিপাল ছাৰে অপেনিং ভাষণ প্ৰদানেৰে প্ৰগ্ৰামটো আৰম্ভ কৰি দিয়ে। শেষত গীত মাতেৰে অনুষ্ঠানটো শেষ কৰা হয়। আহক ভিডিঅ'টো চাই। এয়া হৈছে প্ৰিন্সিপাল ছাৰৰ অপেনিং ভাষণ। মই 1 মিনিটৰ কাৰণে ভাষণটো লৈছোঁ, নহ'লে ভিডিঅ' বহুত লম্বা হৈ যাব। বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, তেখেতৰ আজি মৃত্যু দিৱস। এই মৃত্যু দিৱসটো কলাগুৰু বা ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। তেখেতৰ জন্ম হৈছিল 1909 চনত আৰু মৃত্যু হৈছিল 1969 চনৰ এই আজিৰ তাৰিখত 20 জুন তাৰিখত। তেখেতৰ জন্মস্থান আছিল বৰ্তমানৰ বাংলাদেশৰ ঢাকা। আৰু তেওঁৰ দেউতা কৰ্মসূত্ৰত এজন পুলিচ আধিকাৰিক আছিল। আৰু এখেত হৈছে গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষক অংগৰাজ কাকতি। এখেত ধুনীয়া গীত গাব পাৰে। এয়া হৈছে ৰাভা সংগীত পৰিৱেশন কৰি আছে। উতি যা ৰূপালীনা জোৰ কইবা জোৰ কইবা জোৰ কইবা জোৰ কইবা ও মোৰ পাছোৱা মলয়াবা ও মোৰ পাছোৱা মলয়াবা লুই তোর ধর নাসিক লুই তোর বুকুরে ধর নাসিকরে তলম গাইবই কলক গাইবই কলক তোলে মধুর উতি যা পালিনা ইয়াৰ পিছত সকলো ষ্টাফ মিলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জনপ্ৰিয় গীত বিলতে হালিছে এইটো গোৱা হয়। সদস্যসকলক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।